নমস্কাৰ, গুড মৰ্ণিং সকলোকে। মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আন এক ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ আশীৰ্বাদত মই ভালে আছোঁ। আপোনালোক সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মাতটো কিবা ওলাই অহা নাই মোৰ, কিয় বা ভাত পানী খাই মেলি হ'লেও মানে মাতটো ভিতৰতে বহি আছে। কি ক'ম, গাজি খাই মেলি এতিয়া হৈ আছে। পেণ্ট পিন্ধি আহিছোঁ, কিন্তু ওপৰত কাপোৰ পিন্ধোৱা নাই। উঠাক নেদেখুৱাওঁ, তাই উঠক তাৰপিছত দেখুৱাম। এইফালে টাইমৰ 11:30 হৈ গৈছে। লাইট অফ কৰিব লাগে আৰু মই কৰিছোঁ ফেনটো অফ হৈ আছে। 11:30 পাৰ হৈ গৈছে। মায়ে মানে ড্ৰাই ফ্ৰুট চাটনি কৈছে, পটাত পিচি এনেকুৱা ভাল লাগে। গৰম ভাতৰ লগত অকণমানে খালে বহুত ভাল লাগে। তেনেকৈ খালোঁ আৰু আমাৰ বজাৰ মানে আধা কৰিছে আৰু আধা কৰিব বাকী আছে। দাদা আহিলে, দাদাও মানে ৱাশ্বৰুম তলত যাব, সেইকাৰণে জল্দি মল্দি আহিলে। মাছ এইফালে কাটাই হোৱা নাই, চাগে দেউতা আহোঁতে লৈ আহিব আৰু দাদা খাই মেলি গুচি গ'ল। তো আনিছোঁ অকণমান চিকেন আনিছে, অকণমান আনিছে দাদাই আনিছে চাগে। মায়ে ধুই মেলি লৈ মই গা পা ধুই মেলি ৰাতিপুৱা উঠিছোঁ। ৰাতিপুৱা বুলি ক'লেও ভুল হ'ব, 7টামান উঠিছোঁ দেই। উঠাটো পটককৈ হৈছে, গাখীৰ ফিটিং কৰা আছিলোঁ আধা ঘণ্টামান, সেইকাৰণে বিচনাতে শুই ফিটিং কৰা আছিলোঁ আৰু উঠি কাম বন কৰি মেলি ল'লোঁ। তাৰপিছত ঘৰ চৰ চব কৰি মানে ঘৰ চৰ মোচা মেলা কৰি কাপোৰ আছিলে কেইটামান ধুব লাগে, ধুই মেলি পূজা দি ভাত পানী খালোঁ। খাই গাখীৰ খুৱাই খোৱালোঁ। আৰু এতিয়া চাওঁ কি কৰিব পাৰোঁ। মায়ে বনায়। ইয়াত চিকেনখিনি ধোৱা হৈ গৈছে। মায়ে মানে কৈছে আৰু গাত ধুৱাই মাছ আনো মেলে মই ধুম আৰু লাহে লাহে। আৰু চব্জি কাচকল আছে আৰু আম পাইছোঁ দেউতাই অকণমান মানে কালাৰ আহিছে যে পাইছোঁ, কিন্তু আম মানে ভিতৰত মানে পোক আছে, বেয়া আমবোৰ দেখাত ডাঙৰ ডাঙৰ, কিন্তু একদম বেয়া। পোক নজলা গৈছে মানুহক সেয়ে ক'ব লাগিব, কাৰণ চবেই আহি মেলি চাই তেনেকৈ মানে বেয়া হৈ গৈছে। গছবোৰ কাটি দিব চাগে দেউতাই, আকৌ বেলেগকৈ ৰুব চাগে আনি। কি কৰিব, আম গছ থাকি যদি আম যদি খাব নোৱাৰোঁ। 3টা গছ 3টা সেই একেই অৱস্থা, মানে আম ঠিকেই লাগে, খাব নোৱাৰোঁ। পোক হয়, কেতিয়াবা বেয়া হৈ যায়, পচি যায়, এনেকুৱা অৱস্থা। তো যি নহওক ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ। বেয়াকলৈকে আৰু বতৰটো ফালে ডাৱৰীয়া হৈ আছে। বৰষুণ দিলে বহুত ভাল আছিলে, অকণমান দিবও লাগে মাজে মাজে বৰষুণ দিলে। এনেকুৱা গৰম পৰে, কালি গৰম আছিলে, আজি আকৌ ধুনীয়া বতৰ ডাৱৰীয়া হৈ আছে। চাওঁ কি হয়, সকলো দেউতাই তাৰপিছত দেখুৱাম আৰু কি কি বনাব লাগে, কি কি বনাব নালাগে। গাইছ এইফালে মায়ে বনাইছে দেই, এয়া চিকেনখিনি। আৰু এইফালে এয়া কাচকলৰ হ'ব মাছ ভাজি কৰিলে, আলু ভাজি হৈ আছে। আৰু মই পুৰৈ শাক কেইটামান কাটি মেলি চব ভৰাই থৈ দিছোঁ, কাইলৈ খাম। কাইলৈ প্লাষ্টিকত পানী ওলাইছে। ঘৰৰ গছ ইমান ধুনীয়া ধুনীয়া আম জানে, চাওক কিমান ডাঙৰ ডাঙৰ আম, কিন্তু নাই, ভাল নাই, ইয়া পচা। এয়া চব এটা আমো ভাল নাই, বোলে কেঁচা, কিন্তু বহুত টেঙা। পকিলেহে মিঠা হ'ব, কিন্তু নাই। এয়া কাটিছিলোঁ চব, এই অৱস্থা। ইমান ডাঙৰ ডাঙৰ আম। গাৰ্গী মা এতিয়া শুই আছে দেই, লাইটটো অকণমান অন কৰোঁ, ধাৰ হৈ আছে, বতাহ দিব চাগে, বৰষুণ দিব চাগে। আৰু অকণমান কঁঠাল খাম, দেউতাই উলিয়াই দি অকণমান টান হয় আৰু কাটি বাচি দিলোঁ। কাচকল আলুৰ লগত হ'ব, মাছ, চিকেন আৰু ভেন্দি ভাজি। তিতাকেৰেলা দুটা কাটি দিছোঁ দীঘল দীঘলকৈ, মানে ভাজি হ'ব আৰু। দাদা ভেন্দি ইমান ভাল নাপায়। দালি এই আৰু মায়ে বনাই কাটি পিচি দিলোঁ। গাখীৰ খাওক, তাই উঠিলে আকৌ তাইক খুৱাব লাগিব যে, বহি মই অকণমান কঁঠাল খাই আৰামচে। গাঁৱৰ বাছাৰ গাৰ্গী কাপোৰ পিন্ধাই দিছোঁ চা। আরে পেট তরিকা, পেট কিয় দেখাইছে? পেট 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 no ইসি ইস দা 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 দা
দিয়া মোবাইল ভাঙি দিব মোবাইল ভাঙি দিব Acting. খং উঠিছে খুচি গৈছে খুৱাই দিব তাক দুপৰীয়া সাজ খাই মেলি আজৰি গাড়ী যিটো শুই উঠিলে 1.5 ঘণ্টামান হ'লে দেই আৰু এতিয়া খাই আছে চকলেট তাতে নুশুৱে কেনেকৈ চল্ট খাইছে অকণমান ফটা দিছোঁ তোমাৰ কাণত আকৌ ফোন লগাইছে চাওক আকৌ মা দাদা লগাইছোঁ ফুল কাণত দিয়া চকলেট খাই দিছে চেণ্টাৰ ফুড দিছিলে চেণ্টাৰ ফুড খাবলৈ ভয় লাগে মানে এনেই বাকলি গুচোৱা নাই জাষ্ট পেকেট সহ দিছিলে কিন্তু সৰু চোপাই থাকে ন অকণমান যদি ফাটি ওলাই যায় সেইবিলাকে এইটো খাব কোনো প্ৰব্লেম নাই মই আছোঁ লগতে A few moments later. গাড়ীত মাহঁতৰ ৰুমতে খুৱাই থৈছোঁ আৰু এতিয়া ৰাতি কাৰণে বনাইছোঁ অকণমান ভাত আৰু মাছ চব্জিখিনি আছে যে গৰম কৰি কাঁচকল আলুৰে বনাইছিলে যে মাছ তো চব্জি যদি চব আছে মাংস চব্জি আছে সেইবোৰো হৈছে বাৰু আৰু দেউতা হৈছে চাহপাত মেগী কণী ব্লগটো বিশেষ দীঘল নকৰোঁ ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নকৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে বাই বাই গুড নাইট